মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 8ৰ বিজ্ঞান পাঠ্যপুথিৰ অধ্যায় 5 দহন আৰু শিক্ষা পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো হৈছে দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় চৰ্তবোৰৰ তালিকা প্ৰস্তুত কৰা। তোমালোকে উত্তৰত লিখিবা দহন সংঘটিত হ'বৰ বাবে আৱশ্যকীয় তিনিটা চৰ্ত হ'ল ইন্ধন, বায়ু আৰু তাপ। দুই নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে কাঠ আৰু কয়লাৰ দহনে বায়ুৰ দেশ ঘটায়। তোমালোকে খালী ঠাইত লিখিবা প্ৰদূষণ। খ নম্বৰত দিয়া আছে ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ'ল ডেছ। তোমালোকে খালী ঠাইত লিখিবা LPG। গ নম্বৰত দিয়া আছে দহন আৰম্ভ হোৱাৰ আগতে ইন্ধনক তাৰ ডেছ লৈ নিশ্চয়কৈ তপতাব লাগে। তোমালোকে খালী ঠাইত লিখিবা জ্বলন উষ্ণতা। ঘ নম্বৰত দিয়া আছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ডেছ ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি। তোমালোকে খালী ঠাইত লিখিবা পানী। 3 নম্বৰ প্ৰশ্নটো হৈছে যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত কিদৰে প্ৰদূষণ কমাইছে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা যান বাহনত CNGৰ ব্যৱহাৰে আমাৰ নগৰবোৰত বহু পৰিমাণে প্ৰদূষণ কমাইছে। পেট্ৰল বা ডিজেলৰ দহনত কাৰ্বন ডাই অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন হয়, কিন্তু CNG দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয়, কাৰণ CNG অতি পৰিষ্কাৰ ইন্ধন। ফ'ৰ নম্বৰ প্ৰশ্নটো হৈছে ইন্ধন হিচাপে LPG আৰু কাঠ তুলনা কৰা। তোমালোকে উত্তৰত লিখিবা কাঠৰ দহনৰ ফলত বহু পৰিমাণে ধোঁৱা আৰু বহুতো বিপদজনক প্ৰদূষকৰ সৃষ্টি হয়, যাৰ ফলত বিভিন্ন শ্বাস প্ৰশ্বাসৰ বেমাৰ হয়। আনহাতে LPG হৈছে এবিধ পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত ধোঁৱা নিৰ্গত নহয়। তদুপৰি LPGৰ কেলৰি মান কাঠতকৈ বহু বেছি। সেয়েহে সুবিধা আৰু সময় ৰাহিৰ ক্ষেত্ৰতো LPG কাঠতকৈ উৎকৃষ্ট ইন্ধন। 5 নম্বৰত দিয়া আছে কাৰণ দৰ্শোৱা। ক নম্বৰত দিয়া আছে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। তোমালোকে উত্তৰত লিখিবা বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়, কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী। পানীৰে বিদ্যুৎ চালিত হয়, পানীৰে জুই নুমুৱাজনৰ বিপদ ঘটিব পাৰে। খ নম্বৰত দিয়া আছে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। তোমালোকে উত্তৰত লিখিবা ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল, কাৰণ LPGৰ পৰিবহণ কাঠতকৈ সহজ। LPG দহনৰ ফলত ধোঁৱাৰ পৰিমাণ কাঠতকৈ কম। গ নম্বৰত দিয়া আছে কাগজ এখনত সহজে জুই লাগে, এলুমিনিয়ামৰ পাইপত মেৰুৱা কাগজত সহজে নালাগে। তোমালোকে উত্তৰত লিখিবা কাৰণ এই প্ৰক্ৰিয়াৰ দ্বাৰা তাপ এলুমিনিয়ামৰ স্থানান্তৰ হয়, ফলত এলুমিনিয়ামৰ উপস্থিতিত কাগজখনৰ জ্বলন উষ্ণতা সহজে ঢুকি নাপায়। ছিক্স নম্বৰত দিয়া আছে মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। ইয়াত মই তোমালোকক মমবাতিৰ শিখা এটাৰ চিত্ৰ দি দিছোঁ। তোমালোকে এইখিনি চাই আঁকি ল'বা আৰু চিহ্নিত কৰিবা।
7 নম্বৰ প্ৰশ্নটো হৈছে ইন্ধনৰ কেলৰিমান প্ৰকাশ কৰা এককটোৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা ইন্ধনৰ কেলৰিমান প্ৰকাশ কৰা এককটোৰ নাম হ'ল কিলোজুল প্ৰতি কিলোগ্ৰাম। এইট নম্বৰ প্ৰশ্নটো হৈছে কাৰ্বন ডাই অক্সাইডে কেনেকৈ জুই নিয়ন্ত্ৰণ কৰিব পাৰে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা বৈদ্যুতিক আহিলা আৰু পেট্ৰলৰ নিচিনা প্ৰজ্বলক দ্ৰব্যত লগা জুইৰ বাবে কাৰ্বন ডাই অক্সাইড হৈছে উত্তম নিৰ্বাপক। কাৰ্বন ডাই অক্সাইড অক্সিজেনতকৈ গধুৰ হোৱা বাবে ই জুইকুৰা কম্বলৰ দৰে ঢাকি ৰাখে। এনে হোৱাৰ ফলত ইন্ধন আৰু অক্সিজেনৰ মাজৰ সংস্পৰ্শ বিচ্ছিন্ন হয়, ফলত জুইকুৰা নিয়ন্ত্ৰিত হয়। নাইন নম্বৰ প্ৰশ্নটো হৈছে কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা কেঁচা পাতত শুকান পাতৰ তুলনাত জলীয় বাষ্পৰ পৰিমাণ বেছি হয়, সেয়েহে ইয়াৰ জ্বলন উষ্ণতাও শুকান পাততকৈ বেছি। সেয়েহে কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। 10 নম্বৰ প্ৰশ্নটো হৈছে সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা সোণ আৰু ৰূপ গলাবলৈ সোণাৰী এজনে শিখাৰ বহী মণ্ডলটো ব্যৱহাৰ কৰে, কাৰণ এই মণ্ডলৰ উত্তাপ সৰ্বাধিক, উষ্ণতা প্ৰায় 800 ডিগ্ৰী চেলচিয়াছ আৰু এই মণ্ডলটো উজ্জ্বল নহয়। এলেভেন নম্বৰ প্ৰশ্নটো হৈছে কোনো এটা পৰীক্ষাত ইন্ধন এটাৰ 45 কেজি পৰিমাণক সম্পূৰ্ণভাৱে পুৰা গ'ল। উৎপন্ন হোৱা তাপৰ পৰিমাণ 1,80,000 কিলোজুল পোৱা গ'ল। ইন্ধনটোৰ কেলৰিমান গণনা কৰা। তোমালোকে উত্তৰত লিখিবা ইয়াত ইন্ধনৰ ভৰ সমান 4.5 কেজি। উৎপন্ন তাপৰ পৰিমাণ 1,80,000 কিলোজুল। গতিকে ইন্ধনৰ কেলৰি মান হ'ব 1,80,000 হৰণ 4.5 সমান 40,000 কিলোজুল প্ৰতি কেজি। টুৱেলভ নম্বৰ প্ৰশ্নটো হৈছে মামৰ ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব পাৰিনে ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক'ব নোৱাৰি, কাৰণ দহনত তাপ আৰু পোহৰৰ উৎপন্ন হয়, কিন্তু মামৰে ধৰা প্ৰক্ৰিয়াত তাপ আৰু পোহৰৰ উৎপন্ন নহয়। থাৰ্টি নম্বৰ প্ৰশ্নটো হৈছে আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে য'ত বিকাৰত পানী তপতাব লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সোনকালে তপত হ'ব? তোমালোকে উত্তৰত লিখিবা ৰমেশৰ পানীখিনি সোনকালে তপত হ'ব, কাৰণ শিখা এটাৰ বহিৰতম তথা দীপ্তিহীন মণ্ডলটোৰ আন অংশৰ তুলনাত উষ্ণতা অধিক, সেয়েহে বহিৰতম অংশৰ ওচৰত থকাখিনি সোনকালে গৰম হ'ব।